মই আপোনালোকক চিনাকি কৰি দিব বিচাৰো অসমৰ এজন এনেকুৱা ব্যক্তি তেখেত কবি তেখেত সমাজকৰ্মী তেখেত শিক্ষক তেখেত জনপ্ৰিয় ব্যক্তি কিমানখন কবিতা পুথি তেখেত লিখিছে কিমান বটা তেখেত পাইছে মই গণি শেষ কৰিব নোৱাৰো আমাৰ হৈতে উপস্থিত আছে শ্ৰদ্ধাৰ উজ্জ্বল ডেকা স্যাৰ আপোনাক স্বাগতম জনালো আৰু আপোনাৰে পৰা আপোনাৰ পৰিচয় সমগ্ৰ অসমলৈ আমি দাঙি ধৰিবলৈ আপোনাক অনুৰোধ জনালো পোনপ্ৰথমে ধন্যবাদ জনাইছো আজি মোৰ বাসগৃহত আহি আপোনালোকে যি অনুষ্ঠান আজি পৰিবেশন কৰিব ওলাইছে নাম উজ্জ্বল ডেকা জন্ম ইতিহাস প্ৰসিদ্ধ ঠাই ধুবুৰী জন্মগ্ৰহণ কৰি মই কলেজিং তাতে শেষ কৰিলো আৰু আমাৰ পৰিয়ালৰ দেউতাৰ পৰা আমি চাৰিটা ভাই ভনী এখন কলেজতে গ্ৰেজুৱেচন লোৱা সো হেই এটা নাম এটা আছে কলেজখনত আৰু 2000 চনত মই ৰঙিয়াত প্ৰৱেশ কৰো দেউতাৰ অৰিজিন জন্ম ঠাইত আমি ৰঙিয়াত আহো আৰু 2000 চনৰ পৰা এই 24 চনলৈকে ৰঙিয়াৰ মানুহখিনিয়ে যেনেকৈ মোক আকোৱালি লৈছে মৰম দিছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ ৰঙিয়াবাসীৰ ওচৰত আৰু তাৰ মাজৰ পৰাই মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ বৰ্তমান মই দাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইকনমিক্সৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছো তাৰ মাজতে মোৰ লিখা মেলা মোৰ চৰ্চা ৰাইজৰ আগত বিলাই দি আছো এইখিনি মোৰ পৰিচয় এতিয়ালৈ তাৰ মানে আপুনি এতিয়া ধুবুৰীৰ প্ৰতি আপোনাৰ আন্তৰিকতা ৰঙিয়াতকৈ বেছি আছে না ধুবুৰীত বেছি ভাল পায় আছিলে কাৰণ মোৰ জন্ম 20টা বসন্ত মই ধুবুৰীত পাৰ কৰিছো সেই ধুবুৰীৰ পৰিবেশ আৰু মই যেতিয়া ইয়াত ৰঙিয়াত আহো পৰিবেশ একেবাৰে খাপ খোৱা নাছিলে আৰু মানে আমাৰ বজাৰখনৰ সমস্যাটো হ'ল প্ৰথমতে আমি ধুবুৰীত পাই গৈছিলো কাৰণ বেংগলৰ খুব ওচৰতে আছিল তো সেই পৰিবেশটো মই ৰঙিয়াত পাওঁতে মোৰ বহুত দিন লাগিছিলে তো তাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো কাৰণ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বয়সখিনি মই ৰঙিয়াত পাৰ কৰিছো ধুবুৰীত পাৰ কৰিছো আৰু এতিয়া মোৰ তাতকৈ আধা বছৰ আকৌ ৰঙিয়াত গ'ল গতিকে মই সমানতে ৰাখিম যদিও ধুবুৰী যেটো জন্ম ঠাই প্ৰতিটো কথা ধুবুৰী কথা চিন্তা এটা আহে আৰু আমি জানো আপুনি কবি আমি জানো আপুনি লিখক কিন্তু আপুনি গীত লিখে ধুনীয়া আৰু ৰঙিয়াৰ ঐতিহাসত আজিকলৈকে বহুত গায়ক ওলাল বহুত লিখক আহিছে বহুত স্ক্ৰিপ্ট ৰাইটাৰ আহিছে বহুত কিন্তু কোনো ৰঙিয়াৰ ঐতিহাসক লৈ কোনো গীত ৰচনা কৰা নাই আপুনি আমাক এটা ডাঙৰ গিফ্ট দিছে আৰু এই গিফ্টটো দিয়াৰ কাৰণে আমাৰ এমডি গুলফাম অফিচিয়েল পেজৰ পৰা আমাৰ অফিচিয়েল টিমৰ পৰা আপোনাক মই অলপ এটা মৰম যাচিব বিচাৰিছো আপোনাৰ আপুনি একচেপ্ট কৰিব এক ফুলাম গামোচাৰ আপোনাক সম্বোধনা জনালো ধন্যবাদ বহুত ধন্যবাদ এয়া এটি আপোনালৈ উপহাৰ উজ্জ্বল ডেকা ইংৰাজীত বহুত লিখিছো কি আপোনাৰ কবিতাই নতুন প্ৰজন্মক বিভিন্ন দিশত মোটিভেশন দিছে আপোনাৰ কবিতাই সমাজত হলনি আনিছে আপোনাৰ কবিতাই বিপ্লৱৰ সৃষ্টি কৰিছে আপোনাৰ কবিতাই মা আৰু সন্তানৰ মাজত প্ৰেমৰ সৃষ্টি কৰিছে আপোনাৰ কবিতা পিছত আপনি মা নামৰ এটা কবিতা মই পঢ়িছিলো তাৰ পঢ়াৰ পিছত অনাথ আশ্ৰমত এতিয়া বহুত লৰা ছোৱালী নিজৰ মাক নপঠায় গতিকে সেইভাবে আপোনাৰ কবিতাই যে এটা চেঞ্জিং এটা সোসাইটি কৰিছে তাৰ কাৰণে আপনি এটো আপোনাক দিলো লগতে এটা আমাৰ পৰা এটো পুৰস্কাৰ এটা দিলো থ্যাংক ইউ সো মাচ ফৰ একসেপ্টিং দিস এতিয়া আমি উজ্জ্বল ডেকাৰ হৈতে কথা আৰু কন্টিনিউ কৰিম কথা হল স্যার আপনি কবিতা পুথি লিখিছে আমি ইতিমধ্যে আমি কালেক্ট কৰিছো আমি আসলতে আপনি দিয়া আমি বেলেগৰ পৰা কালেক্ট কৰিছো আমি পঢ়িছো এই যে এখন নৈৰ পাৰত আৰু কুহি এটো সংগ্ৰহ কবিতা সংগ্ৰহ ইয়াত কিমান কি কবিতা আপনি স্পেশাল বা মানে কেনেকুৱা ৰখৰ কবিতা আপনি ইয়াত লিখিছে কবিতা বহুত আগৰ পৰা মই লিখিছিলো সো এনেকে জমা কৰি থোৱাৰ পিছত বন্ধুবৰ্গৰ মাজত চৰ্চা হল যে এইখিনি বস্তু সংৰক্ষণ কৰিব লাগে তো সংৰক্ষণৰ পিছত 2017 চনতে মই এই কুহিখন লিখিছিলো মোৰ ছোৱালীৰ নাম কুহি মোৰ একমাত্ৰ ছোৱালী তাই জন্মাৰ পিছত মোৰ এটা অনুভৱ যেটো হৈছিল হেইটোক লৈ মই কবিতা পুথি লিখিছিলো আৰু মোৰ কবিতা বাস্তৱ কবিতা মানে মই সমাজত ঘটি থকা জীৱন শৈলীৰ লগত মানুহৰ জীৱনৰ লগত ঘটি থকা শব্দবোৰক লৈ মই কবিতা মই কবি নহয় আৰু মোৰ কবিতাত ছন্দ মিলাই মই খুব ভাল পাওঁ আধুনিক কবিতা মই অলপমান কমকৈ লিখো ছন্দ মিলাই মই খুব ভাল পাওঁ আৰু পঢ়ি খুব ভাল লাগে তো তেনেকে মই প্ৰথমখন মই লিখিলো 2017 চনতে উলিয়ালো বহুত মানে আদৰি লৈছে ভাল লাগিছে আৰু দ্বিতীয়খন মই উলালো 2021 চনত দুৰ্গা পূজাৰ সময়ত এইখন এখন নৈৰ পাৰত মানে মই ৰঙিয়াৰ বৰলিয়া নৈৰ কথা লিখিছিলো মই মানে যতে নহক মোৰ গাঁও মোৰ ৰঙিয়াখনক মই ৰিপ্ৰেজেন্ট কৰিব বিচাৰো যাৰ কাৰণে মই এখন নৈৰ পাৰত মানে বৰলিয়া নৈৰ ওচৰত কেনেকে সম্প্ৰীতি বিৰাজ কৰিছে গোটেই মিলাপ্ৰীতিৰ মানুহখিনি আছে মই সেইখিনি এইখন কিতাপত লিখিছিলো আৰু আনুষাংগিকভাৱে মাকৰ মৰমৰ লগত মোৰ পত্নীৰ ভাই ভনীৰ মিলাপ্ৰীতিৰ লগত একদম বাস্তৱ কবিতা
মই ইয়াত লিপিবদ্ধ কৰিছিলোঁ। কবিতা আমি আপোনাৰ পৰা শুনিব বিচাৰিম, যিকোনো এটা কবিতাৰ। কবিতা গোটেইবিলাকে মোৰ কবিতা ভাল লাগে, তথাপিও আপুনি এবাৰ উল্লেখ কৰিছে মাক লৈ লিখা কবিতাটো, ইয়াতে মই এবাৰ চাই মনত তেনেকৈ নাই। মই মা কবিতাটো মোৰ খুবেই প্ৰিয়, আৰু মোৰ বেছিভাগ কবিতাই মোৰ কিন্তু আলোচনী আৰু ৰাজ্যিক ভিত্তিত যিখিনি বাতৰি কাকত আছে প্ৰকাশ হৈ আহিছে, মাটোও মোৰ প্ৰকাশ হৈছিলে আপোনাৰ নিয়মীয়া বাৰ্তাত মা কবিতাটো প্ৰকাশ হৈছিলে। মা তুমি পোহৰ, এন্ধাৰক নেওচি সাহস দেখুওৱা, তুমি বতাহ, ধূলিবোৰ উৰুৱাই শুৱনি কৰা। মা তোমাৰ কোলাত পাওঁ পৃথিৱীৰ সমস্ত সুখ, তোমাৰ মিঠা মাতত পাহৰো হৃদয়ৰ সকলো দুখ। মা তুমি হাঁহি থাকা সদায় আমাৰ সুখৰ বাবে, তুমি উচপি থাকা সদায় যেতিয়া আমাৰ চকুলো সৰে। মা তুমি অদ্বিতীয়, তুমি জীৱনৰ অৰ্থ, তুমি শক্তিৰ প্ৰতীক, তুমি প্ৰেৰণাৰ উৎস, তোমাতে আবদ্ধ আমাৰ নাম। মা তোমাক শত শত প্ৰণাম। এয়া আছিল মাক লৈ লিখা এটা কবিতা। দিয়া ৰঙিয়াক লৈ ইমান ধুনীয়া এটি গীত ৰচনা কৰিছে। গীতটি দুলাইন মাইক গাই দিলে আমি বিৰাট ভাল পালো। গানটোৰো ডাঙৰ এটা বহুত এটা ইচ্ছা আছিলে ৰঙিয়াখনক লৈ কিবা এটা কৰাৰ, ইমান ডাঙৰ কাম কৰিব নোৱাৰো, তো এটা মই গীত ৰচনা কৰিছিলোঁ ৰঙিয়াখনক লৈ পেলাই। তো মই কবিতা আকাৰে দিয়াৰ এইটো খুব ইচ্ছা আছিলে, কিন্তু মই যেতিয়া কবিতাটোত মিউজিক বেকগ্ৰাউণ্ড মিউজিক দিবলৈ গ'লোঁ, তো মোক ক'লে ছাৰ আপুনি এইটো গান বনাওক। তো মই নিজে সুৰ কৰিলোঁ, সুৰ কৰি অকণমান কিবা নতুনত্ব দিব বিচাৰিছিলোঁ গানটোত। তো গানটো আছিলে ৰং ৰং ৰঙিয়া, ৰং ৰং ৰঙিয়া, ৰঙিয়াল আমাৰে মন। আমাৰ ৰঙিয়াৰ গোটেই ঐতিহ্য মই গানটোত আনিছিলোঁ। কত কৃষকৰ চকু পানী, কত বীৰৰ আছে কাহিনী, ইয়াতে হৰদত্ত বীৰত্ব ৰজাৰ কাহিনী আছে, আৰিমত্ত গড়ৰ কথা আছে। এই সমূলি মই গীতটো মই ভিডিঅ' বনাইছিলোঁ, অডিঅ' ৰেকৰ্ডিং কৰাৰ পিছত মই ভিডিঅ' বনাইছিলোঁ, আৰু মই খুব সুখী অনুভৱ কৰিছোঁ যে এটা সেই গানটোৰ অকণমানৰ কাৰণে আপুনিও ভূমিকা মাৰিছিলে সেই গানটোত, জনপ্ৰিয় হৈছিলে। আৰু এতিয়াও বহুতে যেতিয়া মই চাওঁ ফেচবুকত বা ৰিলত, সেই গানটো ইউজ কৰি ৰঙিয়াক দেখুৱাবলৈ চেষ্টা কৰিছে বহুতে, খুব ভাল লাগে সেইখিনি সময়। বহুত ধুনীয়া ব্যক্তিত্ব ব্যক্তিত্বৰ গৰাকী এখেতে যিমানখিনি আমাৰ সমাজক দিছে, আমাক কবিতাৰ মাধ্যমেৰে আমাক দিছে, আমি সঁচাকৈ শলাগ লৈ শেষ কৰিব নোৱাৰোঁ। উজ্জ্বল ডেকাৰ সৈতে আমি কিছুমান প্ৰশ্ন সুধিম আপোনাক। আপুনি প্ৰেম বুলিলে আপুনি কি বুজে? প্ৰেম স্বৰ্গীয় অনুভূতি, আৰু প্ৰেম মানুহৰ জীৱনত আহিব লাগে, থাকিবই লাগে। প্ৰেম অবিহনে জীয়াই থকাটো সম্ভৱ নহয়, প্ৰেম থাকিব, এটা স্বৰ্গীয় অনুভূতি। কিছুমান আজিকালি ইংৰাজীত শব্দ ইউজ কৰে, মোৰ প্ৰেম, আপোনাৰ বিয়া হোৱাৰ পাছতো কয় এইটো চেলিব্ৰিটি মোৰ ক্ৰাছ হয়। ক্ৰাছ, দ্য ৱৰ্ড ক্ৰাছ, মানে এইটো ডাইৰেক্টলি চিটিং, বাট ক্ৰাছ নামটো দিছে, ইণ্টাৰনেশ্যনেল ৱৰ্ড এটা ক্ৰাছ দিছে। কি ক'ব এইটো বিষয়ে? তাৰমানে কি, এতিয়া মই দীপিকা পাড়ুকনক ভাল পাওঁ, এইটো ভাল পোৱা নে ক্ৰাছ? এইটো ক্ৰাছ বুলি, এতিয়া মই ক্ৰাছ বুলি ক'লেওতো উপায় নাই, সেইটো এটা কুৱেশ্যন, এটা অনুভূতি। এই যে ভাল পাওঁ বুলি কয়, সেইটোতো পচিবল নহয়, জানে পচিবল নহয়, বাট তেওঁৰ প্ৰতি কিবা এটা দুৰ্বলতা এটা আছে। আপোনাৰ আছে? নহয় নহয়, মোৰ কোৱা নাই, আৰু সেইখিনি এটা কাল্পনিক, বাস্তৱৰ লগত কোনো লিংক নাই সেইটো বস্তু। তো সেইটো থাকিব পাৰে মানুহৰ, মানে ভাল পোৱাটো স্বৰ্গীয় অনুভূতি, মনৰ পৰা অহা অনুভূতি পাব পাৰে কাৰোবাক, সেইটো একো নাই তাতে। আৰু ৰঙিয়াৰ পৰা ধুবুৰী কলেজীয়া জীৱনৰ বিষয়ে কিছু ক'ব আপুনি? খুব সুন্দৰ অনুভৱ, কাৰণ মোৰ কলেজত যেতিয়া মই পঢ়িছিলোঁ, মোৰ ওপৰত মোৰ 3জনী বাইদেউ সেইখন কলেজতে পঢ়ি আছিলে। তো আপুনি ইমাজিন কৰিব পাৰে মোৰ ৰেষ্ট্ৰিকশ্যনটো কিমান আছিলে। য'তে যাওঁ মই বাইদেউক দেখা পাওঁ, য'তে যাওঁ মোৰ ছাৰ খুব ভাল, দেউতাৰ তাৰ সেইখন কলেজতে পঢ়া, মানে সাংঘাতিক ৰেষ্ট্ৰিকশ্যনত মই তাতে পাৰ কৰিছিলোঁ। চ' তাৰ ভিতৰত মই এটা খুব মনত পৰা কথা এটা আছে, মই এটা গল্প লিখিছিলোঁ, দ্য ডেড লাভাৰ বুলি, মৃত প্ৰেমী বুলি এটা গল্প লিখিছিলোঁ। তো সেই গল্পটো যেতিয়া আলোচনীত প্ৰকাশ হ'ল, আমাৰ ভোলানাথ মহাবিদ্যালয় BN কলেজ ধুবুৰী, তো তেতিয়া অকণমান আলোড়নৰ সৃষ্টি হৈছিলে যে উজ্জ্বলে ডেড লাভাৰ কিয় লিখিলে, মৃত প্ৰেমী কিয় হ'ল। তো সেইটো মোৰ খুব ভাল লাগে, আৰু সেই সময়ত বহুত চিনাকি হৈছিলে মোৰ লগত বহু মানুহ। কবিতাৰ আঁৰত, কবিতাৰ যোনটো টাইটেল, শিৰোনামৰ আঁৰত ডেড লাভাৰ, কিবা এনেকুৱা আবেগ আছিল নেকি আপোনাক? আপুনি কাৰোবাক ভাল পাইছিলে? এনেকুৱা কলেজ ক'লোৱে, এটা এনেকুৱা অনুভূতি কলেজীয়া জীৱনত কাৰোবাৰ প্ৰতি হয়তো থাকিব পাৰে। চ' মই জানো সেইটো পচিবল নহয়, চ' সেই নহয় কাৰণে মই ডেড লাভাৰ বুলি মই সেই কাহিনীটো লিখিছিলোঁ। দ্যাট ৱাজ দ্য সিচুৱেশ্যন অন দ্যাট টাইম। অ'কে। ৰঙিয়াত আপুনি
যিমান দিন থাকিলে বাৰু ৰঙিয়াত বহুত মানুহ আপোনাৰ চিনাকি বহুতে আপোনাক ভাল পায় মই দেখিছোঁ বিভিন্ন বঁটা আপুনি পাইছে আপুনি এই বঁটাৰ বিষয়ত যদি মই ক'ব যাওঁ মই তালিকা প্ৰস্তুত কৰিব নোৱাৰিম তথাপিও বঁটাৰ সৈতে আপোনাৰ আৱেগ আৰু স্মৃতি কিছুমান এনেকুৱা আমাক জনাব যে আপুনি ক'ত কেনেকুৱা কি বঁটা পাইছে অলপমান জনাই দিলে ভাল পাম পোনপ্ৰথমেতো মই আপোনাক ধন্যবাদ জনাইছোঁ যে এইখিনি বস্তু আপোনালোকে মোক আজি সুধিবলৈ অহাৰ কাৰণে লিখিছিলোঁ বঁটা পাবৰ কাৰণে কেতিয়াও লিখা নাছিলোঁ কিন্তু মোক চিনাকি সাহিত্যৰ জগতত যেতিয়া মই সোমালোঁ কবিতাৰ মাজেৰে চবেই কৈছিলে এখন কিতাপ লাগে আপুনি ক'ৰবাত যদি এপ্লাই কৰে আৰু চ' মই সেই উদ্দেশ্যে 2017 চনত মই কিতাপখন প্ৰকাশ কৰিছিলোঁ আৰু সেইখন মই প্ৰথম বঁটা পাইছিলোঁ সৃষ্টিৰ পদাতিক বুলি গুৱাহাটীৰ এটা সংগঠন আছে তেওঁলোকক মই পঠাইছিলোঁ কিতাপখন চ' তেওঁলোকে প্ৰথম বছৰৰ কাৰণে মোক কবিতা পুথিখন ভাল পাই পেলাই কাব্যশ্ৰী উপাধি এটা দিছিলে মোক তো মোৰ প্ৰথম জীৱনৰ এইটো বঁটা হিচাপে পাইছিলোঁ আৰু সেইখনৰ ভিত্তি কৰিয়ে মই দিল্লীৰ দলিত সাহিত্য একাডেমীৰ পৰা মই ফেলোশ্বিপ এটা পাইছিলোঁ একেবাৰে যিটো লাষ্ট কেটেগৰীৰ এটা আছিলে তেওঁলোকৰ আম্বেদকাৰৰ ফেলোশ্বিপ এটা সেইটো পাইছিলোঁ তো তাৰ পিছত মোক বিভিন্ন সংগঠনে মোৰ লগত কণ্টেক্ট কৰিছিলে যে আপোনাৰ কি লিখা আছে দিয়ক আপোনাৰ বায়'ডাটাখিনি দিয়ক আপোনাৰ অভিজ্ঞতাখিনি দিয়ক সেনেকৈ মই বিভিন্ন জেগাত এপ্লাই কৰিছিলোঁ আৰু তাৰ পৰা মনোনীত হৈ মোক বিভিন্ন সংগঠনে মোক এনেকৈ সন্মান জনাই আহিছে সেইটো হ'ল মোৰ বঁটাৰ ফালৰ পৰা কথা বিশেষ এটা প্ৰশ্ন বহু অনুষ্ঠানতে দেখা গৈছে আপুনি বা সন্মানীয় আমাৰ বিধায়ক ভৱেশ কলিতা য'ত থাকে আপুনি আশে পাশে দেখা যায় বা স্মাইলিং ফেচ এটা আপোনালোকে কনভাৰচেশ্যন কৰে কিবা পলিটিক্সত আগমনৰ এই আগজননী নে কিবা একেবাৰে নাই কিন্তু মোৰ মানুহগৰাকী খুব ভাল লাগে ভৱেশ কলিতা দাদাক বহুত ভাল লাগে দাদা বুলি চবে মাতে আৰু একচুৱেলি এইটো কোইনচিডেন্স মই বিভিন্ন অনুষ্ঠানত য'ত যাওঁ তেওঁকো আমন্ত্ৰিত অতিথি তেওঁ থাকিব তেওঁ আমাৰ যিটো স্থানীয় বিধায়ক চ' মই থকা সময়খিনি তেওঁ আহি উপস্থিত হয় গতিকে মই প্ৰায়ভাগ ফটো মই তেওঁৰ লগতে উঠা যায় সেইখিনি সময়ত বা আয়োজক সমিতিসকলে সেইখিনি সময়ত তেখেতক যেতিয়া সন্মান দিয়ে মই লগতে থাকোঁ আৰু এনেকৈ তেওঁৰ লগত চৰ্চাটোৰ লগত জড়িত হৈ আছোঁ আৰু যিহেতু মানুহজনক ভাল লাগে মই খুব ফটো উঠিও ভাল লাগে আৰু মই খুব ফটো উঠি ভাল পাওঁ য'তে যাওঁ ফটো উঠোঁ আৰু আপোনাৰ এই প্ৰশ্ন আৰু এটা আনুষংগিক কথা এটা কৈ থৈ দিওঁ মোৰ শিক্ষকতা কৰাৰ 20 বছৰ কমপ্লিট হ'ল তো 20 বছৰত মই বহুত ল'ৰা ছোৱালীক উলিয়াই পঠাই দিলোঁ আমাৰ বিদ্যালয়ৰ পৰা এতিয়া ভাল জেগাত প্ৰতিষ্ঠিত সেইসকল ষ্টুডেণ্টে মোক আমন্ত্ৰণ কৰে তেওঁলোকৰ প্ৰত্যেকটো অনুষ্ঠানত যাৰ কাৰণে মই প্ৰায় এটা ছিজনত মাৰ্চ টু এপ্ৰিল সেইখিনি সময়ত মই প্ৰায় বাহিৰত থাকিব লগা হয় এই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মাজত আপুনি বেছি পপুলাৰ বহুত পপুলাৰ নতুন প্ৰজন্মক আপুনি কি মেছেজ দিব বিচাৰে বহুত ডাঙৰ মেছেজ নতুন প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা একদম বিৰত থাকক এইটোৱে আমাৰ সমাজখনক বহুত ক্ষতি কৰি আছে নিচাযুক্ত মানে মই ড্ৰাগছ বুলি কোৱা নাই মদ বুলি কোৱা নাই য'ত আপোনাৰ নিচা লাগি আছে বেয়া বস্তুৰ প্ৰতি আজিকালি আমি শিখৰ বুলি এটা যিটো পাওঁ গুটকা যিবিলাক আমি পাই আছোঁ সেইখিনি কমপ্লিটলি এৰাই চলিবলৈ মই উপদেশ দিম আৰু এইটো মই য'ত গৈছোঁ মই ভাষণ প্ৰসংগত মই এইটো কথা কৈছোঁৱে নিচাযুক্ত সামগ্ৰীৰ পৰা একদম বিৰত থাকিব লাগিব যদি জীৱনটোক সফল কৰি তুলিবলৈ কোনোবাই ভাবিছে বিভিন্ন মঞ্চত মই দেখিছোঁ যেতিয়াই কোনো স্পিকাৰে বা বক্তাই দেউতা শব্দ ইউজ কৰে আপোনাৰ চকু ৰঙা হৈ পৰে আপুনি মানে নষ্টালজিক হৈ পৰে আপোনাৰ দেউতাৰ বিষয়ে জানিম দেউতাই আপোনাক কেনেকুৱা মৰম কৰিছিলে কি কেনেকুৱা ৰিলেশ্যনশ্বিপ আপোনাৰ লগত আছিল দেউতাৰ দেউতাটো মোৰ আদৰ্শ দেউতাক মই 2001 চনত মই হেৰুৱাইছোঁ মই পঢ়ি থকা অৱস্থাতে দেউতাই হেৰুৱাইছোঁ চ' দেউতাৰ যিটো আদৰ্শ আজিও মোৰ প্ৰতিটো শিৰাত বৈ যাই আছে মোৰ তেজত সোমাই আছে কাৰণ মই য'তে নাযাওঁ কিয় ৰঙিয়াত যদি অকণমান বয়সীয়াল মানুহ লগ পাওঁ মোৰ দেউতাৰ নামেৰে মোক চবে চিনি পায় যে তুমি কৰোণা ল'ৰা নেকি এই আইডেণ্টিটিটো মই এতিয়াও লৈ ঘূৰি আছোঁ আৰু সকলোৰে জীৱনৰ সকলোৰে মই ভাবোঁ সকলোৰে কাৰণে দেউতাটো এটা স্পেচিয়েল হ'ব লাগিব আৰু যিহেতু মোৰ আজি 24 বছৰ হৈ গ'ল দেউতাক হেৰুৱা তেওঁৰ স্মৃতিত মই কবিতাও লিখিছোঁ তেওঁৰ স্মৃতিৰ কবিতা লিখি মই পেপাৰতো মোৰ পাব্লিছ হৈছে আৰু বহুতে এপ্ৰিচিয়েট কৰিছিলে সেই দিনকেইটাৰ কথা চ' দেউতা এটা স্পেচিয়েল বস্তু সেইটো আৰু মই আপোনাক শব্দৰে কথাৰে মই শেষ কৰিব নোৱাৰিম হিন্দীত এটা ভাল কথা আছে কি হৰ কামিয়াব ইনসান কে পিছে এক লড়কি কাহাত হোতা है तो भाई आपके पीछे भी আপনার পিছে কোনোবা এনেকুৱা আছে নিশ্চয় নিশ্চয় আছে মোৰ বিয়াৰ আগত মোৰ বাইদেউহঁতে মোক খুব ছাপোৰ্ট কৰিছিলে মাৰ লগত ইমান বেছি ফ্ৰী আছিলোঁ যদি এইবিলাক মেটাৰ ইমান ডিছকাছ কৰা নাছিলোঁ বাইদেউহঁতে মোক যথেষ্ট ছাপোৰ্ট কৰিছিলে আৰু আফটাৰ মেৰেজ মোৰ পত্নী দীপাঞ্জলীয়ে যথেষ্ট মোক হেল্প কৰিছে কাৰণ হয়তো তেওঁৰ ছাপোৰ্ট নাপালে মই ইমানখিনি আগুৱাই যাবলৈ সক্ষম নহ'লোহেঁতেন চ' মই ক্ৰেডিটটো মই তেওঁকে দিম কাৰণ তেওঁ মোৰ ছোৱালীজনীক মানে এণ্টায়াৰ মানে চিষ্টেমত তাই সহায় কৰি আছে মই সিমান লাগি থাকিব পৰা নাই যিহেতু মই এইখিনি কামত লাগি থাকোঁ তেওঁ বাধা দিয়া নাই আৰু সেইকাৰণে হয়তো আজি মই এই পৰ্যায়লৈ আহিছোঁ
কবিতাত এলজেব্রা নাথাকে কবিতাত স্কোয়ার নাথাকে রুট নাথাকে কেনেকে আপনি আপোনাৰ আৰু আপোনাৰ অৰ্ধাঙ্গিনী দীপাঞ্জলি ডেকা দাস দীপাঞ্জলি দাস হাউ ইট ইজ পসিবল এ পোয়েট and mathematician কি কব এটো বিষয় না প্ৰথম কথা তো ম্যাথমেটিক্স ইজ এভরিওয়্যার যতে আমি না ম্যাথমেটিক্স থাকিবই তার মানে আপনার মতে কবিতা তো গণিত আছে থাকিবই নিশ্চয় আমি বিচাৰিম আমি থাকিব ছন্দ মিলাই কেইটা লাইনত লিখিম কি লিখিম এবিলাক এটা ম্যাথমেটিক্স থাকে বাৰু সো আলটিমেট এটা টেস্ট আচ্ছা এটো এটা টেস্ট এটো সবৰ তাতে নাথাকিবও পাৰে আৰু তেওঁ সেই টেস্টটো হয়তো বিচাৰি পাইছে ম্যাথমেটিক্সৰ মাজত এই সাহিত্যটো বস্তুটো টেস্ট এটা পাইছে আর যেটো টেস্ট হয়তো মই দিব পাৰিছো তেখেতক আৰু সেই কাৰণে আজি দুটাৰ কম্বিনেশন মিলি দুখনকে কবিতা আৰু এখন উপন্যাসৰ কাম মই কৰি আছো খুব সোনকালে উপন্যাসখন মোৰ কাম সম্পূৰ্ণ হ'ব আৰু মোৰ এই স্বীকৃতিৰ পিছফালে মই নিশ্চয় মই তেখেতকে স্বীকৃতিটো দিম কিছুমান এনেকুৱা প্ৰশ্ন এতিয়া কৰিব ওলাইছো যাৰ উত্তৰ হয়তো উজ্জ্বল ডেকাই দিওঁতে অকমান খং কৰিব পাৰে তথাপি প্ৰশ্ন মই সুধিম আপোনাৰ শত্ৰু একদম আপনি কাক বেশি শত্রু বলি মানে এনেকুৱা এজন ব্যক্তি নাম নকব শত্রু তো মোর নাই বুলিয়ে কম মই শত্রু মোর নাই কিন্তু হয় মোর বিশ্বাসঘাতক কৰা মানুহক মই ঘিন কৰো আপোনাৰ বিশ্বাসঘাতক কৰা মানুহ আছে 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 ৰঙিয়াত আছে মোৰ ওচৰে পাজৰে আছে মই খুব বিশ্বাস কৰিছিলো আৰু তেওঁলোকক লৈ মই বহুত সপোন দেখিছিলো আৰু আধাতে হি সপোন মোৰ হেৰাই পেলাইছে তেওঁলোকে মানে মোক বিশ্বাসঘাতকতা কৰিছে আৰু মই তেখেতক কেতিয়াও ক্ষমা নকৰো তেওঁলোকক মই কেতিয়া ক্ষমা নকৰো আৰু হেতু মোৰ থাকি যাব মোৰ শত্ৰু তেওঁলোকেই আৰু ইন ফিউচাৰ এনেকুৱা আপোনাৰ কিবা টাৰ্গেট আছে নেকি কি শিক্ষাক মই কমাৰ্চ কৰিম শিক্ষাক যেতিয়া বাণিজ্যিকৰণ কৰিব বা কমাৰ্চ কৰিব তেতিয়া শিক্ষাৰ ভ্যালুটো নাথাকে শিক্ষাৰ মানদণ্ডটো শিক্ষা হিচাপেই থাকিব লাগিব আৰু আজিকালি যেটো ট্ৰেন্ড আহিছে এটা মানে বিশেষকৈ নতুন কলেজ নতুন স্কুল বিলাক লৈ পেলাই তেওঁলোকে আগত প্ল্যানিং কৰে মোৰ কিমান আৰ্নিং হ'ব হেতু বেছিছত তেওঁলোকে ষ্টুডেন্টখিনি আনিবলৈ চেষ্টা কৰে তাৰ ভিতৰত এডুকেশন কিমান দূৰ গৈছে এইখিনি বস্তুৰ গুৰুত্বটো বহুত কমি গৈছে মই নিজে প্ৰ্যাকটিক্যালি যেটো জড়িত প্ৰতিটো শিক্ষা অনুষ্ঠানৰ লগত জড়িত প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত অলপ হলে মই জানো সো কমাৰ্শিয়াল মোৰ মতে কেতিয়াও কৰিব নালাগে এডুকেশন সিস্টেমটো যেতিয়া এডুকেশন সিস্টেমটো কমাৰ্শিয়াল হৈ যাব এডুকেশনৰ ভ্যালুটো কমি আহিব কোৱান্টিটি ওলাব কোৱালিটি নোলাব আপোনাৰ মতে ৰঙিয়াত শিক্ষা জগত কেনেকুৱা বা কেনেকুৱা কাম কৰি আছে ৰঙিয়া এটলিষ্ট আমি দেখিছো বিগত লাষ্ট 5 ইয়াৰ্ছত ৰঙিয়া ৰেভলিউশন হৈছে আগতে ষ্টুডেন্টবোৰ বাহিৰত পঢ়িব গৈছিল এতিয়া ৰঙিয়াৰ বুকুত বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান গঢ়ি তুলিছে আৰু আমাৰ কাৰণে বহুত গুড নিউজ এটো কি ধুনিয়া আমাৰ এটা সাৰ্ভিস পাই আছো আমাৰ নাম কলে ব্যক্তিগত কিছুবাৰ নাম নললে বেয়া হ'ব কিন্তু ৰঙিয়াত এনেকুৱা অনুষ্ঠান আছে আমি দেখিছো কমাৰ্চৰ কাৰণে ভাল সায়েন্সৰ কাৰণে ভাল আৰ্টছৰ কাৰণে ভাল আকৌ দেখিছো আৰ্টছ কমাৰ্চৰ কাৰণে কম্বাইন ভাল বিভিন্ন অনুষ্ঠান আছে এটা বুলি নহয় এভরিওয়ান ইজ গুড আমি নাম কলে কব আমার নামটো কিয় কলে ইহতৰ নাম কিন্তু তাৰে মাজত আপুনি কি মেসেজ দিব আমাৰ শিক্ষা যেটো আপুনি শিক্ষা অনুষ্ঠানত জড়িত আছিল ব্যক্তিগত খণ্ডৰ হৈতে আপুনি জড়িত আছিল তাৰ কাৰণ মই প্ৰশ্ন কৰিছো আৰু আপুনি ব্যক্তিগত খণ্ডক লৈ এন্টায়াৰক লৈ এটা কি পজিটিভ মেসেজ দিব বিচাৰে সব ৰঙিয়াখনত যিমানে নতুন কলেজ আহিব শিক্ষা অনুষ্ঠান আহিব আমাৰ কাৰণে ভাল কাৰণ এটা কম্পিটিশন গ্ৰো হয় তাতে বিচাৰো আৰু নতুন শিক্ষানুষ্ঠান আহক লৰাছলি ভাল হওক বাট মেসেজ এটাই দিম শিক্ষানুষ্ঠানত শিক্ষাতৰ মানদণ্ডটো বজাই ৰাখিব লাগিব শিক্ষাৰ মানদণ্ড এতিয়া দুখ লগা শিক্ষানুষ্ঠান আহিছে ঠিকই কিন্তু আমি যদি এতিয়া সৰ্ব অসম ভিত্তিত যদি আমি চাও আমি হেনেকে ৰিপ্ৰেজেন্ট কৰিব পৰা নাই ৰঙিয়া এতিয়াও আজি যোৱা কেই বছৰৰ পৰা আমাৰ মাজত পেপাৰত বাতৰি কাকতত নাম চাবলৈ আমি পোৱা নাই ৰঙিয়াৰ পৰা আমি কিয় পাৰা নাই যদি শিক্ষানুষ্ঠানে খুব ভাল পঢ়াই আছে ভাল শিক্ষা দি আছে তেনেহলে কিয় সেই বস্তুটো আহিব পৰা নাই কোবাত এটা লেক এটা আছে কোবাত মাজত এটা গ্যাপ এটা আছে সেই গ্যাপটো কি আমি যদি হেইটো উলিয়াব পাৰো অভিভাৱকসকলে যদি সেই গ্যাপটো উলিয়াব পাৰে নিশ্চয় ৰঙিয়াৰ পৰা আমি ভাল ফলাফল পাম আৰু কলেজ বা শিক্ষানুষ্ঠান আহাটো মই ভাল পাওঁ আহিব লাগে কম্পিটিশন হ'ব লাগে কি এই যে বৰ্তমান ট্ৰেন্ডিংত যে ৰিলস চলি আছে ৰিলস নতুন প্ৰজন্ম মই দেখিছো ৰিলসত খমাৰ লগে লগে এজন মানুহে এটলিষ্ট হাফ এন আৱাৰ নোলাই ইয়াৰ পৰা আমি কেনেকে মই কলো আগতে নিশা এডিকশনটো খুব বেয়া বস্তু কিন্তু বৰ্তমান মোবাইলত মানুহ এডিক্টেড হৈ গৈছে একদম সঁচা কথা এইটো ডাঙৰৰ পৰা সৰুলৈ এডিক্টেড হৈ গৈছে এটা ৰিলস টু মই বনাও ৰিল দে মই নবনা নাই মই ৰিল বনাও বাট আই এম ট্ৰাইং টু গিভ সামথিং পজিটিভ টু দ্য সোসাইটি মই এটা মেসেজ দিব বিচাৰি মেসেজৰ পৰা কাৰোবাৰ লাভ হয় হেনেকে দি আছো আৰু বাট
attitude, simplicity, quality, ethics and ethical values, moral values, everything Ujjwal Deka has. আর তেখেতৰ যিখিনি গুণ মই গাই শেষ কৰিব নোৱাৰো গতিকে উজ্জ্বল ডেকাৰ কাৰণে আপোনাৰ আবেগ আৰু শ্ৰদ্ধা আৰু মৰম আমি কমেণ্টত বিচাৰিম আৰু লগে লগে এটো বিচাৰিম যদি ভিডিওটি আপোনালোকে ভাল পাইছে লাইক কমেন্ট এন্ড শেয়াৰ নিশ্চয় কৰিব আৰু উজ্জ্বল ডেকাৰ ঘৰ ৰঙিয়া সাপনিয়াত যদি ৰঙিয়াত আপুনি আহে তেন্তে আপুনি উজ্জ্বল ডেকাৰ সৈতে এবাৰ লগ ধৰিব ব্যক্তিজন বহুত সহজ সৰল সকলোৰে কাৰণে সমান সো উজ্জ্বল ডেকাক আমি শেষত ধন্যবাদ জ্ঞাপন কৰিছো আৰু শ্ৰোতাবৃন্দলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আমাৰ এই অনুষ্ঠানটি চালে ইমান দীঘলীয়া এটা আমি অনুষ্ঠান সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ চাই থাকিব MGO MD গুলফাম অফিচিয়েল ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ কেমেৰা পাৰ্সন প্ৰিয়াঙ্কুল চৌধুৰী আৰু এডিটৰ আঞ্জুলক থ্যাংক ইউ